মাৰোৱাৰী লোকে কেতিয়াবা ধৰ্ষণ কৰিছে নেকি? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে? চান্দা নিদিব, চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব, চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব। নমস্কাৰ প্ৰিয় দৰ্শক, এটা বিশেষ বিষয় আজিৰ কেবিনেট, অসম মন্ত্ৰীসভাৰ আজিৰ এক বিশেষ কেবিনেট আছিলে। তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে উল্লেখ কৰিছে অসমত বিহাৰী আৰু মাৰোৱাৰী লোকসকলে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। যদি বেয়া কাম কৰে সেয়া কৰিব সন্দেহযুক্ত বাংলাদেশীসকলেহে কৰিব, আৰু এইসকল প্ৰচাৰো কৰিব কেৱল সন্দেহযুক্ত বাংলাদেশীসকলে। হয়, নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে হিন্দী ভাষী বা মাৰোৱাৰী আচলতে শিৰ নত কৰিলে নেকি? মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য কিয়? মুখ্যমন্ত্ৰীগৰাকীয়ে আৰ্যনগৰৰ বিশেষ ঘটনাটোৰ পাছত অসমীয়া গো বেক বুলি কোৱাৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিশেষ মন্তব্য কৰিছে। মাৰোৱাৰী লোকে কেতিয়াবা ধৰ্ষণ কৰা শুনিছেনে? মাৰোৱাৰী লোকে কেতিয়াবা বেয়া কাম কৰা শুনিছেনে? কিন্তু এইসমূহ বেয়া কাম কৰে আচলতে যিসকল বাংলাদেশী, অবৈধ বাংলাদেশী, সেইসকলেহে কৰে। আমি আৰ্যনগৰত কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্ততে, আৰু লগতে মুখ্যমন্ত্ৰীৰ যি বক্তব্য সেই বক্তব্যও শুনাবলৈ চেষ্টা কৰিম, আৰু মই সেই বক্তব্য আপোনালোকক ক'বলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আচলতে কি কৈছিলে। নিশ্চয়কৈ সাংবাদিকে প্ৰশ্ন কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীক যে আৰ্যনগৰৰ যি ঘটনা, হয় নিশ্চয়কৈ আৰ্যনগৰৰ সেই দৃশ্যাংশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্ততে, আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যই আমি শুনাবলৈ চেষ্টা কৰিম। হয়, নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে অসমত যদি অসমীয়া বঙালী, অসমীয়া বিহাৰী কৰি থাকোঁ তেতিয়াহ'লে আমি পুনৰ সেই আন্দোলনৰ দিনলৈ ঘূৰি যাব লাগিব। এজন অপৰাধী হিন্দী ভাষী হ'ব পাৰে, কিন্তু গোটেই জাতিটো অপৰাধী বুলি কোৱাটো উচিত নহয়। আজি দুগৰাকী অসমীয়াই কাজিয়া কৰিলে তাক আমি কলিতা বামুণ, মিচিং ৰাভা বুলি ক'ম নেকি? আৰু নিশ্চয়কৈ আমি মিচিং ৰাভা বুলি ক'ম নেকি? যদি দুগৰাকী অসমীয়া লোকে কাজিয়া কৰে তেন্তে তেওঁক আমি ক'ম নেকি যে সেয়া কলিতা বামুণ বা মিচিং ৰাভা বুলি আমি ক'ম নেকি? এয়া আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। কিন্তু প্ৰশ্ন হ'ল যে আৰ্যনগৰত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ বাবে দায়ী কোন? আৰক্ষীও আচলতে ক'লে যে সেইজন সাংবাদিকেই আচলতে দায়ী, বা সেইজন আচলতে তাত যিসকলে সেই বিষয়বোৰ কৰিছিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্যত উল্লেখ কৰিছে যে এয়াই যিকোনো বস্তু আচলতে প্ৰস্তুত কৰিব পাৰে। অসমীয়া গো বেক বুলি কোৱাটো আচলতে এয়াই বনোৱা আছিল নেকি? তাক লৈ প্ৰশ্ন উপস্থাপন হয়। নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য আচলতে কাক লৈ গ'ল? তেওঁ অসমৰ 25 লাখ যি নিবনুৱা আছে, ভাৰতৰ বিভিন্ন স্থানত থাকে, সেইবোৰৰ নিৰাপত্তা খাতিৰত ক'লে নেকি? সেইবোৰৰ আচলতে প্ৰত্যেকজন মাতৃয়ে আচলতে প্ৰত্যেকজন সন্তানে যেতিয়া বাহিৰত যায় প্ৰত্যেকজন মাতৃৰ বুকু সুধা হৈ পৰে। সন্তানজন কেতিয়া ঘৰলৈ আহিব তেওঁলোকৰ বুকুখন ধপধপাই থাকে, তেওঁলোকৰ শংকাত থাকে যে অসমত যদি অসমীয়া বিহাৰী বা অসমীয়া মাৰোৱাৰীৰ ভিতৰত কাজিয়া হয় তেন্তে যি 25 লাখকৈ অসমীয়া লোক বাহিৰত আছে তেওঁলোক সংস্থাপনহীনতাত ভুগিব নেকি? তাক লৈ চিন্তা কৰিছে নেকি মুখ্যমন্ত্ৰীগৰাকী? আমি মুখ্যমন্ত্ৰীগৰাকীৰ সেই বক্তব্য শুনাবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্ট কৰিছে যে ভাৰতীয়ই যদি কয় ভাৰতৰ 25 লাখ, ভাৰতে কয় যদি 25 লাখ অসমীয়াৰ বোজা আমি ল'ব নোৱাৰোঁ, আমি ঘূৰাই পঠাম, তেন্তে কি হ'ব? ক'ভিডৰ সময়ৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ক'ভিডৰ সময়ত আচলতে কেনেকৈ 18 লাখকৈ অসমীয়া যুৱকে 2000কৈ টকা আচলতে বিচাৰি এটা স্কিম যি দিছিলে সেই স্কিমত আবেদন কৰিছিলে। আচলতে মুখ্যমন্ত্ৰীগৰাকী এয়া দেশপ্ৰেম নে? মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে মাৰোৱাৰী বা বিহাৰীৰ পিছত আচলতে নীতি ক্ষীণিত কৰিছে নেকি? তাক লৈ আপোনালোকে বিচাৰ কৰিব। আমি কেৱল সেই বিষয়টো দেখালোঁ যে আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ এয়া আচলতে দূৰদৰ্শী চিন্তা নে আৱেগৰ চিন্তা, নে অসমীয়াৰ যি একাংশই আৱেগ সৃষ্টি কৰে তাক লৈ চিন্তা কৰিছে। নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ মন্তব্য আমি শুনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। আপুনি গম পায় আৰ্যনগৰত এটা ঘটনা ঘটি গ'ল, আৰু তাৰপিছতে অসমীয়া অনাঅসমীয়া এনেকুৱা বিষয় এটা আহিল। আপোনাৰ ষ্টেটমেণ্ট অকণমান জানিব বিচাৰিছোঁ। চাওক, সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয়? কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে, ঘূৰি আছে, আপোনালোকে দেখিছে। অসমত যদি অসমীয়া বিহাৰী, অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম। এজন ক্ৰিমিনেল হিন্দী ভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দী ভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি?
সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ, তেতিয়া বেলেগ কথা। কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায়? এইবিলাক কৰিলে কি হ'ব? আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে। এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে। যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক, 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে। এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি। আজি বাংগালোৰ, হায়দৰাবাদ আপুনি যাব নোৱাৰে, গামোচা এখন লৈ যাওক, গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব। গতিকে এই বস্তুটো ঠিক বস্তু নহয়। কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালোঁ। দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে? তেতিয়া অসমীয়া কাজিয়া গিলে আমি কি বুলি ক'ম? তেতিয়া ক'ম এইটো কলিতা আৰু বামুণৰ ফাইট, যদি দুজন কলিতা আৰু বামুণ হয়। কালি যদি দুজন মিচিং আৰু ৰাভা হয়, আমি ক'ম মিচিং ৰাভাৰ ফাইট। এইটোতো বহুত সৰু ৰাস্তাত, আৰু এইবিলাকত আটাইতকৈ বেছি চলায় কোনে চলায়? আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে। আজিলৈকে কোনোবা এজন, যিটো নলবাৰীত ঘটনা হ'ল, কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি? কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি? গতিকে এইটোতো, সেইকাৰণে মোৰ ভিউটো স্পষ্ট, আমি ভাৰতীয়, আমি অসমীয়া। গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব। আৰু মইতো ক'ভিডৰ সময়ত নিজে 2000 টকা দিয়া যিটো স্কিম লৈছিলোঁ, মইতো এটাকৈ নাম পাইছোঁ। আমাৰ NHM-ত এতিয়াও ৰেকৰ্ড আছে, 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে। আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে, আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে। সেইবিলাক গুচি আহিব নেকি এতিয়া? সেইকাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো। আমাকতো ভাৰত লাগিবই। সেইকাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে, মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই। আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ। চান্দা নিদিব, চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব, চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব। এইটো কি কথা? আমাৰ কোনটো ছোৱালীক আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন? ক'ত আজিলৈকে ৰেকৰ্ড আছে? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে? নমস্কাৰ, বিদায় ল'ব লাগিব আজিৰ এই অনুষ্ঠানৰ পৰা। মুখ্যমন্ত্ৰীৰ যি মন্তব্য, মুখ্যমন্ত্ৰীয়ে যি ক'লে, সেয়া আচলতে হিন্দী বা মাৰোৱাৰী ভাষাই আচলতে শিৰণত কৰিছে নে আচলতে অসমীয়া লোকৰ প্ৰতি আচলতে তেওঁ আৱেগ জড়িত আছে? অসমীয়া লোকসকলক আচলতে 25 লাখ যি অসমৰ পৰা বাহিৰত কাম কৰা যুৱক, তেওঁলোকৰ ওচৰত আছে মৰম। সেই সম্পৰ্কত আপোনালোকে আপোনালোকৰ মন্তব্য প্ৰকাশ কৰিব পাৰিব। বিদায় ল'ব লাগিব, চাই থাকিব পৰৱৰ্তী আন এটা পৰ্যালোচনা। বিজেপিয়ে অসমৰ যি আমাৰ জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ এই শব্দটোক লৈ আচলতে তেখেতলোকে ভয় কৰে। কাৰণ কালি যিটো ঘটনা গুৱাহাটীৰ আৰ্যনগৰৰ চাৰাভাটি অঞ্চলত হৈ গৈছিল, সেই ঘটনাটোক লৈয়ে আজি টক শ্ব'বিলাক পতা হৈছিল। কিন্তু আমি দেখিলোঁ যে আজি বিজেপিয়ে তেওঁলোকৰ প্ৰতিনিধিক টক শ্ব'বিলাকলৈ পঠোৱা নাই। তাৰমানে তেওঁলোকে এই বিষয়বস্তুটোৰ ওপৰত তেওঁলোকৰ প্ৰতিনিধি নপঠাওঁ বুলি কৈছে। আজি যদি হিন্দু মুছলমানৰ বিষয় হ'লহেঁতেন, তেওঁলোকৰ প্ৰতিনিধি কিন্তু উৰি উৰি টক শ্ব'লৈ আহিলেহেঁতেন আৰু তেওঁলোকে বহুত লম্ফজম্ফ কথা ক'লেহেঁতেন। কিন্তু এতিয়া আমি দেখিলোঁ, যিহেতুকে ইয়াত অসমীয়াৰ অস্তিত্বৰ কথা আহি পৰিছে, অসমীয়াৰ সুৰক্ষাৰ কথা আহিছে, অসমতে থাকি বিহাৰী লোকসকলে যেতিয়া অসমীয়া গৌবেগ ধ্বনি দিব, সেয়া আমি কালিৰ পৰা দেখি আছোঁ। কাৰণ যিমানবোৰ আমি ভিডিঅ' ফুটেজ দেখিছোঁ, ভিডিঅ' ফুটেজে মিছা কথা নকয়। আমাৰ অসমীয়া লোককেইজনক কেনেকৈ বগৰাই তেওঁলোকে মাৰিছে, সেই কথাবোৰতো আমি দেখিছোঁ। কিন্তু অতি আচৰিত কথা, এজন মানে বিহাৰী ব্যক্তিৰ কিমান পাৱাৰ আপুনি চাওক, যে মধ্য গুৱাহাটীৰ বিজেপি বিধায়ক বিজয় গুপ্তাই আজি কৈছে যে কোনো ধৰণৰ তাত মাৰপিট কৰা হোৱা নাই, কোনো লোককে প্ৰহাৰ কৰা হোৱা নাই, কোনো সাংবাদিককো প্ৰহাৰ কৰা হোৱা নাই। এতিয়া আমি কি বুজিম?
কালিৰ পৰা যে আমি ইমানখিনি যে দেখিলোঁ, ইমান যে গোটেই সংবাদ মাধ্যমে যে প্ৰচাৰ কৰি থাকিলে, তাৰমানে এই সকলোবোৰ মিছা। আমি এতিয়া বিজয় গুপ্তাৰ কথাটো আমি সঁচা বুলি মানি চলিব লাগিব যে তাত কোনো ধৰণৰ প্ৰহাৰ হোৱা নাই আৰু কাকো প্ৰহাৰ কৰা হোৱা নাই। তাৰ এখন ছুইজাৰলেণ্ডত মানে চব ঠিক আছে আৰু কাৰো একো ঘটনা হোৱা নাই, এনেকুৱা ধৰণৰ কথা হ'ব পাৰে নেকি? বিজয় গুপ্তাই ইমান মিছা কথা ক'বলৈ সাহস ক'ত পালে? অসমীয়া লোকসকলক তাত বগৰাই বগৰাই পিতা হ'ল। তেওঁলোকৰ 100-150জন বিহাৰী মানুহে আহি কিহৰ মাটি, কিহৰ জাতি মাটি বুলি তেওঁলোকে প্ৰশ্ন কৰা আমি নিজে খুদ দেখিছোঁ ভিজুৱেলছবিলাকত। তাৰপিছত আজি বিজয় গুপ্তাই এনেকুৱা ধৰণৰ কথা কৈছে। বা আজি আমি দেখিছোঁ যে পুলিচ বিষয়া এজনো তেওঁলোকে অলপ বেলেগ ধৰণেৰে কথা বতৰাবোৰ ক'বলৈ আৰম্ভ কৰিছে। আমি অনুৰোধ কৰিম তেওঁলোকক পুনৰবাৰ তেওঁলোকে তদন্ত কৰক। এটা কথা ঠিক, এই যে আজি যিটো বিষয় লৈ জিতেন্দ্ৰ চালৈ নামৰ যিজন ব্যক্তি, তেখেতে আমি দেখিছোঁ যে বিগত দিনকেইটাত তেখেতে ভাং আৰু ড্ৰাগছ এইবিলাক তেখেতলোকে ধৰিবলৈ গৈছে আৰু পুলিচৰ লগতো তেখেতক কোঅপাৰেট কৰাও আমি দেখিছোঁ। কিন্তু তেনেস্থলত কালিৰ সেই ঘটনাটো লৈ এনেকুৱা কি হৈ গ'ল? যিয়েই নহওক ঘটনা, যে অসমীয়া গো বেক এই কথাটো কেৱল কালি নহয়, আগতেও কাৰ্বি আংলঙত কৈছে যে কাৰ্বি চাইনিজ গো বেক। তাৰমানে এয়া কি তেওঁলোকে এডেও দুডেও দুটা নিয়াৰ চেও নেকি? এই কথাবোৰ আমি চাব লাগিব। আৰু চৰকাৰখনৰ যদি সদিচ্ছা আছে তেতিয়াহ'লে সঁচাকেই তেওঁলোকে মদ ভাং ড্ৰাগছ তেওঁলোকে কিহৰ কাৰণে তেওঁলোকে মানে নিবাৰণ কৰিব পৰা নাই? এই কথাটোতো মানে বহুত চিন্তনীয় কথা। যি ধৰণেৰে ড্ৰাগছ সমগ্ৰ অসমত বিয়পাই তোলা হৈছে, যেনেকুৱা ধৰণেৰে আমাৰ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে, আজি অঞ্চলে অঞ্চলে ৰিহাব চেণ্টাৰ কিহৰ কাৰণে? ইয়াত কি চৰকাৰখনে একেবাৰে একো নাজানে? বিগত 10টা বছৰ এই চৰকাৰখনে শাসন কৰিছে আৰু এই 10টা বছৰতেই আমি দেখিছোঁ বেছিকৈ মদ আৰু ড্ৰাগছৰ প্ৰয়োভৰ হৈছে। খুব সুন্দৰভাৱে গৰুৰ চোৰাং কাৰবাৰত বা ড্ৰাগছৰ কাৰবাৰত হিন্দু আৰু মুছলমানে কিন্তু মিলি ব্যৱসায় কৰে। তেতিয়া তেওঁলোকে সেইবোৰ নেদেখে, কিন্তু বাকী সময়ত তেওঁলোকে ৰাজনীতিৰ তেওঁলোকে ভাত সিজাবৰ কাৰণে তেওঁলোকে খালি মুছলিম হিন্দু সেয়া কৰি থাকে। আজি বিজেপিৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই যিটো কথা ক'লে, ঘৃণা উপজিছে তেখেতৰ প্ৰতি। তেখেতে কৈছে যে এনেকৈ বিহাৰী কৈ থাকিলে যে মিয়াসকলক লাই দিয়া হ'ব। এতিয়া মই দিলীপ শইকীয়া ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে অসমত যি তেওঁলোকৰ NDA চৰকাৰ আছে, অসমত যি NDA চৰকাৰ চলি আছে, তেওঁলোকৰতো আপোনাৰ মিত্ৰজোঁট চলি আছে NDAৰ, সেই NDAৰ মিত্ৰজোঁটত এই যোৱা 26ৰ নিৰ্বাচনত তেওঁলোকে কিমানজন মুছলমান মিয়াক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে? তেওঁলোকে ক'ব পাৰিবনে নোৱাৰে? AGPৰ পৰা যি 16জন ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল সেয়া মিয়া মুছলমান আছিলে নাই? তেওঁলোকে কওকচোন। তেওঁলোকে যে ৰাইজক বিভ্ৰান্ত কৰিব খোজে, এই বিজয় গুপ্তাই কাকো নাই মৰা নাই দেখা যেনেকৈ কৈছে, ঠিক তেনেদৰে দিলীপ শইকীয়াই ক'ব পাৰিব নেকি যে NDAৰ প্ৰাৰ্থী হিচাপে তেওঁলোকে এই 16জন মিয়া মুছলমানক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল বুলি যোৱা 26ৰ নিৰ্বাচনত? তেওঁলোকে ক'ব পাৰিবনে যে তেওঁলোকে মুছলমান লোকসকলৰ কোনো ধৰণৰ ভোট নাই পোৱা বুলি তেওঁলোকে ক'ব পাৰিব? আজি সংখ্যালঘু অঞ্চলত কিন্তু বিজেপিৰ পঞ্চায়ত চলি আছে, বিজেপিৰ জিলা পৰিষদ আছে, বিজেপিৰ আঞ্চলিক পঞ্চায়ত আছে, তেওঁলোকে নাই বুলি ক'ব পাৰিবনে? তেতিয়াহ'লে কাক তেওঁলোকে মূৰ্খ বনাব বিচাৰিছে? এই হিন্দুসকলক। আৰু তেওঁলোকে হিন্দু বুলি যে আমাৰ অসমীয়াত্বক তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব খোজা নাই, সেই কথাটো তেওঁলোকে মানি ল'ব পাৰে, কিন্তু আমি মানি ল'ব নোৱাৰোঁ। কাৰণ তেওঁলোকে যি ৰাম ঠগন দি আহিছে যোৱা 40টা বৰ্ষত, অসম আন্দোলন কৰা যি অসম গণ পৰিষদ দলে বৰ্তমান বিজেপিৰ লগত যুক্ত হৈ তেওঁলোকে যি অসমীয়াক ৰাম ঠগন দিছে, সেই কথা অসমীয়াই নাপাহৰে। 6 জনজাতিকৰণ নিদিলে, তেওঁলোকে 6 নং দফা ৰূপায়ণ নকৰিলে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰিম বুলি তেওঁলোকে আমাক ৰাম ঠগন দিলে, আৰু এই কথাবোৰ কি আমি পাহৰি যাম নেকি? আজিৰ তাৰিখত বিহাৰীয়ে কাৰ্বি আংলঙত গো বেক দিছে, কাইলৈ ক'ৰবাত দিব। তেওঁলোকে সেই কথাবোৰ লুকুৱাই ৰাখি কেৱল মুছলমান হিন্দু বুলি কৈ আমাৰ গোটেই খিলঞ্জীয়া লোকসকলৰ মাটি বাৰী তেওঁলোকে কাঢ়ি পুঁজিপতিক দিয়াৰ যি পৰিকল্পনাক ৰচিছে, সেই পৰিকল্পনাত আমি তেওঁলোকক সফল হ'বলৈ নিদিওঁ। আৰু ড্ৰাগছ মদ ভাং এইবিলাকৰ গোটেই কাৰবাৰ কিন্তু মই ভাবোঁ চৰকাৰখনৰ পৃষ্ঠপোষকতাতেই চলি আছে। কাৰণ চৰকাৰখনে শেষ কৰোঁ বুলি ক'লে 15-20 দিনত সমগ্ৰ ঘটনাৱলী শেষ কৰি দিব পাৰে, কাৰণ সকলো ইনফৰমেশ্যন তেওঁলোকৰ হাতত থাকে। আৰু থকাৰ পিছতো আজি যি ধৰণেৰে ৰাজ্যখনৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলত পৰিছে, ই অতি চিন্তনীয়। গতিকে জিতেন্দ্ৰ চালৈ বাকী কথা আমাক দৰকাৰ নাই। এজন অসমীয়া হিচাপে তেওঁ মানে এই কথাখিনি অনুধাৱন কৰিছে, গতিকে তেওঁ তেজ উঠলি উঠিছে, তেওঁ কিবা এটা পদক্ষেপ লৈছে। আৰু সেই একেখিনি কথা সদায় আমাকো খুটিয়াই থাকে যে যিটো ধৰণেৰে ড্ৰাগছ ভাং আমাৰ ইয়াত প্ৰচলিত হৈছে, যেনেকৈ আমাৰ যুৱ প্ৰজন্ম ক্ষতিগ্ৰস্ত হৈছে, আমিও চিন্তা কৰোঁ। গতিকে পুনৰবাৰ সকলোৱে কথাবোৰ ভাবি চাব। হিন্দু হিচাপে নহয়, অসমীয়া হিচাপে আমি সজাগ হোৱাৰ সময় আহি পৰিলে। বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যি বক্তব্য,
এজন সভাপতি হিচাপে তেওঁ কি ধৰণৰ বক্তব্য আগবঢ়ালে সেই বক্তব্যত আচলতে আমি অতি আচৰিত হৈছোঁ আৰু আমি সেই প্ৰসংগটোক লৈয়ে আমি দুটামান কথা ক'ব বিচাৰিছোঁ। তেওঁ অসমীয়া জাতীয়তাবাদক আচলতে বিজেপিয়ে ভয় কৰে নেকি? আঞ্চলিকতাবাদৰ পিঠিত উঠি বিজেপিয়ে ক্ষমতা লাভ কৰিছিলে। যেতিয়া বিজেপি দুৰ্বল হৈ আছিল আগৰ সময়খিনিত, আজিৰ পৰা 20 বছৰৰ আগত, 25 বছৰৰ আগত, তেতিয়া তেওঁলোকে কি কৰিছিলে? আঞ্চলিকতাবাদক উদগনি দিছিল, তেওঁলোকে জাতীয়তাবাদক উদগনি দিছিল। আৰু সেই আঞ্চলিকতাবাদী যিবোৰ মানে দল আছিল, ৰাজনৈতিক দল আছিলে, তেওঁলোকৰ বুকুচাত উঠি উঠি বিজেপিয়ে ক্ষমতাৰ সোৱাদ লভিছিল। আৰু এতিয়া বিজেপি নিজে এডাল প্ৰকাণ্ড অজগৰ সাপ হৈ পৰিলে, এতিয়া বিজেপিয়ে সেই আঞ্চলিকতাবাদ তথা জাতীয়তাবাদক মষিমূৰ কৰিবলৈ উঠি পৰি লাগিছে। আৰু তেওঁলোকে এতিয়া হিন্দুত্ববাদক মানে এক ৰাষ্ট্ৰ, মানে এক তেওঁলোকৰ ধৰ্ম, এই প্ৰক্ৰিয়াটোত তেওঁলোকে ইমান বেছি মানে আগ্ৰাসীমূলকভাৱে কাম কৰিছে যে এতিয়া আঞ্চলিকতাবাদ তথা জাতীয়তাবাদ তাক তেওঁলোকে আচলতে কোনো প্ৰকাৰে সহ্য কৰিবলৈ মানে নোৱাৰা হৈ গৈছে। এতিয়া কথা হ'ল, দিলীপ শইকীয়া ডাঙৰীয়া এজন নিজে অসমীয়া ব্যক্তি হয়। তেওঁ আমি আৰ্যনগৰৰ, গুৱাহাটীৰ আৰ্যনগৰৰ যি ঘটনাৱলী, আমি সেই ঘটনাৱলীৰ কথা বাদ দিছোঁ, কাৰণ এইটো ঘটনাই প্ৰথম নহয়। ইয়াৰ আগতেও আপোনাৰ কাৰ্বি আংলঙত কাৰ্বি চাইনিজ গ' বেক দিছিলে, বা বিভিন্ন সময়ত দেখিছোঁ আমি পল্টন বজাৰত এজন ল'ৰাক সাংঘাতিক ধৰণে মাৰপিট কৰিছিলে। ফাঁচী বজাৰত এগৰাকী মহিলাক আমাৰ কেনেবাকৈ কাপোৰ কানি টানি একে অৱস্থাত নোহোৱা কৰি দিছিলে। সেই কথাবোৰ আচলতে একাদিক্ৰমে হৈ আছে। কিন্তু মই এতিয়া এটা কথা ক'ব লৈছোঁ যে সেইসকল ব্যক্তিয়ে গাত পাতি ল'ব নালাগে, যিসকল ব্যক্তিয়ে বহু বছৰৰ আগৰ পৰাই অসমত বসবাস কৰি অসমৰ ভাষা, অসমৰ সংস্কৃতি, অসমীয়া সাহিত্যলৈ তেওঁলোকে যি অৱদান আগবঢ়াই গৈছে, সেইসকল লোকে মানে কেতিয়াও গাত পাতি ল'ব নালাগে। উদাহৰণস্বৰূপে মই মোৰ এজন শ্ৰদ্ধাৰ দাদা আছে, দীনেশ কুমাৰ শৰ্মা। তেখেতে ইমান সুন্দৰকৈ তেখেতে কবিতা ৰচে, তেখেতৰ সাহিত্যৰ প্ৰতি যথেষ্ট, অসমীয়া সাহিত্যৰ প্ৰতি তেখেতৰ যথেষ্ট ৰাপ আছে, ভাষাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট, অসমীয়া ভাষাৰ ক্ষেত্ৰত যথেষ্ট জ্ঞান আছে। গতিকে তেনেসকল ব্যক্তিক আমি কেতিয়াও বিহাৰী বা মাৰোৱাৰী বা বেলেগ কিবা কিবি বুলি আমি আচলতে কেতিয়াও আমি হাঁহিব নোৱাৰোঁ, বা তেওঁলোকক আমি বেলেগ ধৰণৰ চকুৰে চাব নোৱাৰোঁ। যিসকল অতি পুৰণি দিনৰে ব্যক্তি হয়, বহু আগতে আহিছে, তেওঁলোকে অসমীয়াক ভাল পায়, তেওঁলোকে জিন যাবলৈ চেষ্টা কৰিছে, সেইসকলৰ কথা আমি ইয়াত নাই কোৱা। আৰু অসমীয়া এনেকুৱা এটা জাতি, যিটো জাতিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাক কিন্তু শিৰত মুকুটৰ দৰে তেখেতক বহাই ৰাখিছে। আপোনালোক সকলোৱে জানে, জ্যোতিপ্ৰসাদ আগৰৱালাইও অসমীয়াৰ বাবে যথেষ্ট কৰিলে, আৰু সেই অসমীয়াইও আজিৰ তাৰিখত আমি শিল্পী দিৱস হিচাপে আজিলৈকো আমি পালন কৰি আছোঁ। আৰু সেই জ্যোতিপ্ৰসাদ আগৰৱালাক আমি আচলতে মূৰৰ কিৰীতি হিচাপে তেখেতক ব্যৱহাৰ কৰোঁ। গতিকে অসমীয়া জাতিক শিকাব নালাগে যে অসমীয়া জাতিয়ে কাক ভাল পাব লাগে বা নালাগে। কিন্তু কথা হ'ল, অসমীয়া জাতিটো আজি মানে সংকুচিত হৈ আহিছে, তাৰ বাবে আমাৰ প্ৰত্যেকৰে গাত দুখ আছে। আমি প্ৰত্যেকেও সেই দুখ আমি গাত পাতি ল'ব লাগিব। কিন্তু এটা কথা কওঁ, আৰু এটা আমি কথা ক'ব লাগিব যে আজি বিজেপিৰ বাবে ৰামবান হৈ পৰিছে মিয়া মুছলমানসকল বা মুছলমানসকল। আজি বিজেপিৰ বিভিন্ন য'ত তেওঁলোকে ভুল কৰে, কিবা কৰে, সেইবোৰ যদি ঢাকিবলৈ হয়, তেওঁলোকে কিবা এটা ঘটনা পৰিঘটনা টানি আনি তেওঁলোকে তাত মুছলমান মানুহ এজন যদি সোমোৱাই দিব পাৰে, তেতিয়াহ'লে তেওঁলোকে এই তেওঁলোকৰ সমস্যাবিলাকৰ পৰা তেওঁলোক সমাধান হৈ যায়। তেওঁলোকৰ সকলো সমস্যা সমাধানৰ মূল ৰামবানেই হৈছে মুছলমান। এতিয়া যদি আমি পেপাৰ লিকৰ কথা পাতিবলৈ যাওঁ, তেওঁলোকে সেই পেপাৰ লিকত সঠিক উত্তৰ দিব নোৱাৰে। তেওঁলোকে গৈ কিবাকে আনি কিবা এটা ঘটনা কৰি পেলানি তাত মুছলমান এজন সোমোৱাই গোটেই ঘটনাটো বেলেগ ফাললৈ লৈ যাব। যদি আমি মূল্য বৃদ্ধিৰ কথা আমি পাতিবলৈ যাওঁ, তেতিয়া তেওঁলোকে আনি পেলানি বেলেগ ধৰণৰ কিবা এটা কৰি পেলানি পৰিকল্পিত, তেওঁলোক ইমান এইটো ক্ষেত্ৰত এডভান্স যে তেওঁলোকে পৰিকল্পিতভাৱে তাত কিবা ধৰণৰ নহয় কিবা ধৰণেৰে এজন মুছলমান বা কিবা কিবি আনি তেওঁলোকে জড়িত কৰি গোটেই ছিষ্টেমটোক হিন্দু মুছলিম এনেকুৱা কৰি পেলাইছে। আমি ৰাইজে নিজৰ যি ৰাইজৰ মৌলিক অধিকাৰ বা আমাৰ যুৱ প্ৰজন্মৰ শিক্ষাৰ ক্ষেত্ৰত, সংস্থাপনৰ ক্ষেত্ৰত যিবোৰ মৌলিক অধিকাৰ বিষয়ে আমি যদি মাত মাতোঁ, আমি যদি নিজৰ স্বাস্থ্যৰ অধিকাৰৰ বাবে আমি যদি মাত মাতোঁ, সেই কথাবোৰ তেওঁলোকে কি কৰে, পিছ পেলাই ৰাখি তেওঁলোকে খালি হিন্দু মুছলমানৰ নামত সংঘৰ্ষ লগাই তেওঁলোকে গোটেই সমস্যাবিলাক সমাধান কৰিব
মানে বিচাৰে। এতিয়া কথা হ'ল আমি যদি কওঁ অসমৰ অৰ্থনীতিলৈ একদম নিৰ্ভীকভাৱে মই কৈছোঁ, যদি কোনে কোনে অৱদান আগবঢ়াইছে তেতিয়াহ'লে আপুনি অনস্বীকাৰ্য। এতিয়া প্ৰথম কথা হ'ল সেই কথাটো কোৱাৰ আগত মই এটা কথা ক'ব লাগিব যে এই মুছলমান লোকসকলক বা মিয়া মুছলমান লোকসকলক বিজেপিয়ে কিয় বেয়া পায় বা মেক্সিমাম হিন্দু মানুহে কিয় বেয়া পায়, বেয়া পোৱাৰ কাৰণকেইটা কি কি? আজিলৈকে বিজেপিয়ে সেই কাৰণকেইটা পৰ্যালোচনা কৰি সেই মুছলমান লোকসকলৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰিছেনে? আমি জানো 1 নম্বৰতে বিজেপিয়ে মুছলমান লোকসকলক এইকাৰণেই বেয়া পাবলৈ শিকায় যে মুছলমান লোকসকলে অত্যাধিক তেওঁলোকৰ জনবিস্ফোৰণ হৈছে আৰু তেওঁলোকে ভূমি আগ্ৰাসন কৰিছে, আৰু মুছলমান লোকসকলে আৰবীয় সংস্কৃতি লৈছে, ভাৰতীয় সংস্কৃতি তেওঁলোকে নাই লোৱা। সেই কথাটোক লৈ আচলতে মানে বিজেপিয়ে গোটেই হিন্দু মানুহৰ মনত মুছলমানৰ বিদ্বেষ আচলতে ভাৱ আনি দিবলৈ তেওঁলোকে সক্ষম হৈছে। এতিয়া কথা হ'ল যিসকল মুছলমান লোকৰ মাজত জনসংখ্যাৰ মানে বিস্ফোৰণ ঘটিছে, সেই বিস্ফোৰণ ৰোধ কৰাত বা সেই মানুহবিলাকৰ মাজত গৈ মানে জনসংখ্যাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সজাগ বিজেপিয়ে নহয় জানো? যিখন চৰকাৰ থাকে সেইখনে জানো আনিব নালাগিব? তো গতিকে তেওঁলোকে সেয়া সজাগতাৰ ওপৰত তেওঁলোকে কাম কৰা নাই। আৰু যদি ইয়াত বাংলাদেশী আছে, সন্দেহযুক্ত বাংলাদেশী, তাক বিতৰণ কৰাৰ দায়িত্বও কিন্তু এই চৰকাৰখনৰে থাকে। ইতিমধ্যেই প্ৰায় 1 লাখমান মানে আপোনাৰ বাংলাদেশী সন্দেহযুক্ত বাংলাদেশী চিনাক্তকৰণ হৈ আছে বুলি আমি শুনিবলৈ পাইছোঁ, কিন্তু সেইসকলক বিতৰণ কৰিব পৰা কিয় নাই? কাৰণ বাংলাদেশ চৰকাৰে সেইসকলক গ্ৰহণ নকৰে, আৰু বাংলাদেশ চৰকাৰৰ লগত আমাৰ দেশে সেই প্ৰত্যাৰ্পণ চুক্তি তেওঁলোকে কৰিব পৰা নাই, যাৰ কাৰণে এই লোকসকল আচলতে এনেদৰে ৰখি গৈছে। সেয়া কথা হৈছে মূল কথা। আৰু এই কথাখিনি ভূমিৰ আগ্ৰাসনৰ ক্ষেত্ৰত যদি ৰোধ কৰিবলৈ হয় তেতিয়াহ'লে কঠোৰ ভূমি নীতি আনক, যাতে সকলো জেগাতে মানে ভূমি আগ্ৰাসন কৰিব নোৱাৰে। এই কথাখিনি তেওঁলোকে কোনে আনিব লাগিব? চৰকাৰখনে আনিব লাগিব। কিন্তু চৰকাৰখনে সেই কামখিনি নকৰি যদি মুছলমানক এনি টাইম ঘৃণা কৰি থাকিবলৈ শিকায়, ই কেতিয়াও উচিত নহয়। কাৰণ মুছলমান লোকসকলটো প্ৰত্যেক মুছলমান লোকসকলটো বিদেশী নহয়, এওঁলোকে সেই 1200 শতিকাৰ পৰাই আমাৰ অসমতো আছে। কাৰণ যেতিয়া মানসিংহই অসম আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়াও যথেষ্ট মোগল সৈন্য পৰাভূত হৈ কিছুমান ঘূৰি নগ'ল, অসমতেই থাকি গ'ল। তাৰো পিছত আমি দেখিছোঁ ব্ৰিটিছেও যথেষ্ট মানে আপোনাৰ মমনসিঙীয়া মুছলমান লোকসকলক কৃষি কৰ্মৰ বাবে তেওঁলোকে লৈ আহিছিলে। আমি দেখি আছোঁ যে এই সকলো পুৰণি লোক হয়। কিন্তু এতিয়া কথা হ'ল আমি যদি কওঁ যে অসমৰ অৰ্থনীতিলৈ কোনে কোনে অৱদান আগবঢ়াইছে, অসমৰ অৰ্থনীতিলৈ মুছলমানে বেছি মানে অৱদান আগবঢ়াইছে, বিহাৰীয়ে আগবঢ়াইছে নে মাৰোৱাৰীয়ে আগবঢ়াইছে? আমি যদি চাবলৈ যাওঁ আমি দেখিম অসমৰ অৰ্থনীতিলৈ মুছলমানসকলৰ যথেষ্ট অৱদান আছে। তেওঁলোকে যি কৃষি কৰ্ম কৰে সেই কৃষিৰ জৰিয়তেও যথেষ্ট তেওঁলোকে অৰ্থনৈতিকভাৱে অৱদান আগবঢ়াই আহিছে। তাৰ তুলনাত ইয়াত আমাৰ যিসকল বিহাৰী বা মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ ইয়াতো এখন ঘৰ আছে, আৰু তেওঁলোকৰ নিজৰ নিজৰ ৰাজ্যত বিহাৰ বা ৰাজস্থানতো একোখন ঘৰ আছে। তেওঁলোকে কিন্তু ইয়াত যিমানবিলাক উপাৰ্জন কৰিছে সেই সমূহ ধন কিন্তু তেওঁলোকৰ নিজৰ নিজৰ ৰাজ্যলৈ পঠাই দিছে। কিন্তু তাৰ তুলনাত ইয়াতেই বসবাস কৰা যিসকল মুছলমান লোক আছে তেওঁলোকৰ সমূহ টকা পইচা কিন্তু ইয়াতেই আছে। আৰু যিসকল মুছলমানে বিদেশত গৈছে বা বহিৰ ৰাজ্যত আছে সেই সকলোৰো কিন্তু টকা পইচাবোৰ আমাৰ ইয়ালৈকেহে ঘূৰি আহিছে, কাৰণ তেওঁলোকৰ ঘৰ ইয়াত, মুছলমানসকলৰ বেলেগ আৰু বেলেগত ঘৰ নাই। গতিকে আমি গোটেই কথাখিনি নিৰপেক্ষভাৱে আমি বিশ্লেষণ কৰিব লাগিব। এইটো ক'লে নহ'ব যে মই মুছলমানক সমৰ্থন কৰিছোঁ, মই হিন্দুৰ বিপক্ষে মাতিছোঁ। নহয়, হিন্দু আমি সদায় হিন্দু, আমি হিন্দুৰ সপক্ষে কৈ যাম। কিন্তু কেৱল মুছলমান বুলি মিয়া বুলি আজি তেওঁলোকে সঁচাটো ক'লেও তেওঁলোকক আপোনালোকে ভুল দেখে, তেওঁলোক ক'ৰবাত জড়িত হৈ থাকিলেও যিকোনো প্ৰকাৰে দোষী সাব্যস্ত কৰে। আৰে তেওঁলোকতো মানুহ, তেওঁলোকৰ ধৰ্ম বেলেগ হ'ব পাৰে, কিন্তু তেওঁলোকৰো মানুহ। এনেকুৱা নহয় যে মুছলমান এটা উপাধি পিছত লাগি যোৱাৰ লগে লগেই তেওঁলোক অস্পৃশ্য। এতিয়া এই লাইভটোৰ জৰিয়তে মই দিলীপ শইকীয়া ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আপোনালোকৰ এই প্ৰশ্নটো কাইলৈৰ পৰা সুধিব যে আহি থকা যি উপনিৰ্বাচন, লোকসভাৰ উপনিৰ্বাচন নগাঁৱত আহি আছে, তাত তেওঁলোকক মুছলমানৰ ভোট লাগিবনে নালাগে? দিলীপ শইকীয়াই একেমুখে কৈ দিয়ক যে আমাক মুছলমানৰ ভোট এটাও নালাগে, এটাও মুছলমানৰ ভোট আমাক নালাগে, যে আমি নিবিচাৰোঁ। আৰু সেই বুলি যদি তেখেতে কৈ দিয়ে তেতিয়াহ'লে বেলেগ কথা। কিন্তু তেখেত এজন
মানে ৰাজ্যিক সভাপতি হৈ যেনেদৰে ক'লে যে আপোনালোকে বিহাৰী নক'ব, অসমীয়া নক'ব, আপোনালোকে তেতিয়া মিয়াবিলাকে চল পাই যাব, এইটো এজন সভাপতিৰ কথা কেতিয়াও হ'ব আচলতে নোৱাৰে। কাৰণ আমিও বিহাৰী বুলি সকলো বিহাৰীক আমি হাঁহিবলৈ নাযাওঁ, কিন্তু যিসকলে ব্যৱসায়ৰ বাবে অসমত আহি ইয়াত বছৰ বছৰ বাস কৰি তেওঁলোকে নিজ ৰাজ্যলৈ টকা পইচা পঠিয়াই লৈ আমাৰ অসমীয়াক গৌবেগ দিব, আমাৰ স্বাভিমানক আঘাত দিব, সেই মানুহখিনিক কিন্তু কেতিয়াও আমি মূৰত উঠাই নলওঁ। আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে ব্যক্তিক আমি মূৰৰ ওপৰত উঠাই ল'ম, যিয়ে আমাৰ ভাষা, আমাৰ সংস্কৃতিক তেওঁলোকে আদৰ সাদৰ কৰিছে, সন্মান জনাইছে, আমাৰ ভাষাটোক, আমাৰ জাতিটোক। আমি প্ৰত্যেককে, সি যোন বিহাৰীয়ে নহওক, মাৰোৱাৰীয়ে নহওক, আমি তেওঁলোকক প্ৰত্যেককে আমি আদৰি ল'ম, যদি বেংগলীও হয়, আমাৰ কোনো আপত্তি নাই। কিন্তু যিসকলে অসমতে খাব, অসমতে শুব, অসমতে হাগিব, অসমতে থাকিব, আৰু আমাৰ অসমীয়া খিলঞ্জীয়া লোকসকলক তেওঁলোকে কি কৰিব, মানে অপমান কৰিব, তেওঁলোকে বগৰাই পিটিব। যিয়েই নহওক, জিতেন্দ্ৰ চালৈয়ে তেওঁ নিজৰ জাতীয় আৱেগক লৈ তেওঁ আমাৰ ল'ৰা ছোৱালীখিনিক, উঠি অহা ল'ৰা ছোৱালীখিনিক উদ্বুদ্ধ কৰিবলৈ কাৰণে যিয়েই পদক্ষেপ নলওক, সেই বুলি তেওঁ কিয় বগৰাই মাৰিব, এই কথাটো কেতিয়াও হ'ব নোৱাৰে। হয়, এটা অভিজ্ঞতাৰ কথা আপোনালোকক কওঁ, যেতিয়া আপুনি ট্ৰেইনত যাব, বিহাৰ যেতিয়া পাবগৈ, তেওঁলোকে প্ৰতিৰক্ষা বিভাগৰ মানুহকেই ডবাৰ পৰা তেওঁলোকে ছিটৰ পৰা গটিয়াই উলিয়াই দিব বিচাৰে, তেওঁলোকৰ এই স্বভাৱ আছে। গতিকে অসমীয়াৰ সেইটো স্বভাৱ নাই। গতিকে আমি যদি জোখতকৈ বেছি উদাৰ হ'বলৈ যাওঁ, কালিলৈ পৰহিলৈ যে মোৰ গালৈও তেওঁলোকে হাতখন নোতোলাব, তাৰ কোনো মানা নাই। সেইকাৰণে আমি আচলতে অতি আৱেগিকভাৱে কৈছোঁ। আৰু আমাৰ লাজ লাগিছে এইকাৰণে, এই AGP যিটো AGP দল বৰ্তমান এই বিজেপিৰ লগত চামিল হৈ শাসন কৰি আছে, সেই AGP দলে বহিৰাগত খেদা আন্দোলন কৰিছিলে, বিদেশী খেদা আন্দোলন কৰিছিলে, আৰু তাৰ লগত ছাপৰ্ট দিছিলে সেই সময়ত এই অটল বিহাৰী বাজপেয়ী, LK আদৱানী। সেই সময়ত কিন্তু তেওঁলোকে সেই অসম আন্দোলনক পিছফালৰ পৰা আকৌ ছাপৰ্ট দিছিলে দেই। RSS জনসংঘয়ো সেই সময়ত কিন্তু অসম আন্দোলনক পিছফালৰ পৰা ছাপৰ্ট দিছিলে। গতিকে আজি সেইসকলে প্ৰথমতে বহিৰাগত খেদা আন্দোলনহে আছিলে অসম আন্দোলনটো, পিছতহে গৈ বিদেশী খেদা আন্দোলন হ'লগৈ। গতিকে আজি সেই বিদেশী আৰু বহিৰাগত খেদা এই লোকসকলে আজি শাসনত থাকি পেলাইনি তেওঁলোকে আজি আমাৰ অসমীয়াৰ খিলঞ্জীয়াসকলক তেওঁলোকে অৱস্থা নোহোৱা কৰিছে। কাপোৰ চেপি যেনেকৈ তেওঁলোকে পানীৰ ৰস উলিয়াই দিয়ে, আমাৰ অসমীয়া গোটেই খিলঞ্জীয়াসকলক, আজি সি ৰাভায়ে কওক, আজি সি বড়োৱে কওক, কোচ ৰাজবংশীয়ে কওক, কলিতায়ে কওক, যাকেই নকওক, সকলোকে কিন্তু তেওঁলোকে খালি ভাগ কৰি তেওঁলোকে খালি ফাইদা লুটি আছে। আজি আপোনালোকে দেখিছেই যে আজি কিমানজন কোন সম্প্ৰদায়ৰ মানুহে টিকেট পাইছে, কোন সম্প্ৰদায়ৰ মানুহে মন্ত্ৰিত্ব পাইছে। এয়া যদি আপোনালোকে ভালকৈ চায়, তেতিয়া আপোনালোকে দেখা পাব। আজি কাৰ্বি আংলঙত তুলিৰাম ৰংহামে কোটি লাখ কোটি টকাৰ তেওঁ কি কৰিছে, দুৰ্নীতি কৰিছে। আজি আমি দেখিছোঁ ৰমাকান্ত দেউৰী, আজি ৰাভা হাজঙৰ ক্ষেত্ৰত, তিৱা পৰিষদৰ ক্ষেত্ৰত আজি কিমানখিনি তেওঁলোকে কি কৰিছে, দুৰ্নীতি কৰিছে। এইবোৰ আমি কি দেখি থকা নাই নেকি? আমি বিশ্বজিৎ দৈমাৰীৰ ক্ষেত্ৰত দেখিলোঁ কিমান দুৰ্নীতি হৈ আছে, আমি সকলোৱে দেখি আছোঁ। এইখিনি প্ৰত্যেকটো জাতি জনগোষ্ঠীক আচলতে লুটি পুতি খাই আছে এই বিজেপি চৰকাৰে, আৰু আমাক বিভিন্ন ধৰণেৰে আচলতে এই লোকসকলক বন্দী কৰি লৈছে, হাতোৰাত বন্দী কৰি লৈ তেওঁলোকক নিয়ন্ত্ৰণ কৰি ৰাখিছে। আৰু তেওঁলোকে এতিয়া অসমত অসমীয়া জাতীয়তাবাদটো তেওঁলোকে আগবাঢ়ি অহাটো তেওঁলোকে নিবিচাৰে। আৰু এই সমূহ কথা মিলাই আওপকীয়াকৈ জুবিন গাৰ্গক যে হত্যা কৰা হ'ল, এয়া আমি মৰা সময়লৈকে কৈ গৈ থাকিম। আৰু বৰ্তমান সময়তো যে প্ৰত্যেকজন যাৰ মনত জাতীয়তাবাদী ভাৱ বা চেতনা আছে, উদ্বুদ্ধ হৈ আছে, তেওঁলোককো যে পাকে পকাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হৈছে, আমি দিন প্ৰতিদিন সেয়া আমি দেখি আহিছোঁ। কাৰ ওপৰত কেনেকুৱা ধৰণৰ আগ্ৰাসন চলাবলৈ গৈছে সেয়া আমি দেখিছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাই, মই নাভাবোঁ যে অসমীয়াৰ সুৰক্ষাৰ বাবে তেওঁ কাম কৰিছে, মই ভাবোঁ যে তেওঁ হিন্দুত্ববাদী ভাৱধাৰাৰেহে সমগ্ৰ কাম কাজ চলাই গৈ আছে। তেওঁ কৰা প্ৰত্যেকটো পূজা পাৰ্বণ সকলো উত্তৰ ভাৰতীয় সংস্কৃতি মতে, উত্তৰ ভাৰতীয় পুৰোহিত আনি তেওঁ ৰঙা নীলা কাপোৰ পিন্ধি তেওঁ যি ধৰণেৰে এই কাম কাজ চলাই গৈছে আমি দেখি আছোঁ। অসমীয়া পুৰোহিতৰ ওপৰত, অসমীয়া ব্ৰাহ্মণৰ ওপৰত তেখেতৰ আস্থা নাই, অসমীয়া সংস্কৃতিৰ ওপৰত তেখেতৰ যেন আস্থা নাই। বাকী যিবোৰ নাচ গান এইবোৰ তেওঁলোকে চলাই আছে, সেইবোৰ তেওঁলোকে ৰাইজক সন্মোহিত কৰিবৰ বাবেই চলাই আছে। মই এটা কথাই শেষত ক'বলৈ বিচাৰোঁ যে মুছলমান মানেই শত্ৰু কেতিয়াও হ'ব নোৱাৰে, মুছলমানে কোৱা প্ৰত্যেকটো কথাই কেতিয়াও ভুল হ'ব নোৱাৰে। এটা কথা ঠিক, তেওঁলোকৰ কাম কাজবিলাককো বহু মুছলমানৰ হতুৱাই তেওঁলোকে কিন্তু ঠিকাটুকলিৰ কাম কৰাই আছে। তেওঁলোকে যে সকলোকে ভাগ কৰিব পাৰে, এই কথাটো সঁচা কথা। গতিকে সকলোৱে নকয় এই সঁচা কথাখিনি, ক'বলৈ তেওঁলোকে ভয় কৰে। কিন্তু মই এটা কথা ক'ম যে প্ৰকৃত যিসকলে অসমীয়া সংস্কৃতি ভাষাক সন্মান কৰি থকা ইয়াত যিসকল মাৰোৱাৰী, বেংগলী, বিহাৰী আছে, সেইসকলক মই ছাইড কৰি থৈছোঁ, সেইসকলৰ কথা কোৱা নাই। যিসকল জ্যোতিপ্ৰসাদৰ দৰে তেওঁলোকে অসমক ভাল পায়, অসমীয়া ভাষাক ভাল পায়, সেইসকলক মই কেতিয়াও অপমান নকৰোঁ। কিন্তু যিসকলে ইয়াতে থাকি খাই ব্যৱসায় কৰি ইয়াত দাদাগিৰি দেখাবলৈ আহে, সেইসকলক কৈছোঁ যে আমি কমচে কম জীয়াই আছোঁ,
আমি AJPৰ দৰে আমি ঠগবাজ নহয়, আমি BJPৰ দৰে আমি মুখা পিন্ধা নহয়। হয়, আমি কংগ্ৰেছৰ লগত জড়িত হৈ আছোঁ, কিন্তু দলৰ লগত জড়িত হৈ থাকিলেও অসমীয়া জাতিটো অসমীয়া ভাষাৰ ক্ষেত্ৰত আমি অতি সজাগ আৰু আমাৰ ক'বলগীয়াখিনি আমি ক'ম। আৰু এই অসমীয়া ভাষালৈ বিহাৰী আৰু মাৰোৱাৰীতকৈ মুছলমানৰ যথেষ্ট অৱদান আছে। একদম বিনা দ্বিধাই কৈছোঁ। আজিৰ তাৰিখতো যি ধৰণেৰে মিয়া মুছলমানসকলে এতিয়া লোকপিয়ল আহি আছে নহয়, লোকপিয়লত কিমানজন বিহাৰী আৰু বেংগলী আৰু মাৰোৱাৰীয়ে মাতৃভাষা অসমীয়া লিখিব নে মুছলমান লোকসকলে মাতৃভাষা অসমীয়া লিখিব? এই প্ৰশ্নটো কিন্তু সাংঘাতিক ধৰণেৰে উত্থাপন হ'ব। আজি আপোনালোকে মিয়া মুছলমান মুছলমান বুলি ক'লে হাঁহে, কিন্তু আহি থকা লোকসভা নিৰ্বাচনত আপোনালোকে আপকীয়াকৈ প্ৰেছাৰ দিব যে মুছলমান লোকসকলে মানে মাতৃভাষা অসমীয়া বুলি তেওঁলোকে লিখিব লাগে বুলি আপোনালোকে আকৌ প্ৰেছাৰো দিব তেওঁলোকক। এতিয়া আপোনালোকে কওক, আমাৰ ভাষাৰ ক্ষেত্ৰত আজি বেছিকৈ যদি চৰ্চা কৰিছে সেয়া কিন্তু মুছলমানে চৰ্চা কৰিছে বিহাৰী আৰু মাৰোৱাৰী বেংগলীৰ তুলনাত। গতিকে এই কথাখিনি আপুনি নস্যাৎ কৰিলে নহ'ব। কেৱল ৰাজনৈতিক ক্ষমতা লাভৰ বাবেই যদি আপোনালোকে মুছলমানক নিন্দাই থাকে, হাঁহি থাকে, সেই কথা আমি মানি ল'ব নোৱাৰোঁ। আমি হিন্দুত্ববাদ কৰাৰ আগত কিন্তু আমাৰ অসমীয়া জাতীয়তাবাদ কৰিম। আমি প্ৰথমতে হিন্দু হিচাপে পৰিচয় দিয়াৰ আগত কিন্তু নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আমি যথেষ্ট ভাল পাম। সেইকাৰণে গোটেই কথাখিনি মনৰ মাজত মানে একদম উকমুকাই আছিলে, ক'বলৈ বিচাৰিছিলোঁ, কিন্তু মই সময় পোৱা নাছিলোঁ কাৰণে কোৱা নাই। মই এই ৰাতিখন মধ্যৰাতি আহি হ'লেও মই এই কথাকেইটা ক'লোঁ। পুনৰবাৰ কৈছোঁ, মুছলমান লোকসকলকো কৈছোঁ, আপোনালোকে ভয় নকৰিব। আৰু এটা আপোনালোকৰো কথা আছে, মই মুছলমান সমাজলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকৰ সমাজখনতো যথেষ্ট সংস্কাৰৰ প্ৰয়োজন আছে। সেইখিনি সংস্কাৰ আপোনালোকে কৰক। হিন্দু ধৰ্মত সময়ে সময়ে সংস্কাৰ হৈ আহিছে, কাৰণ সতীদাহ প্ৰথা আছিলে হিন্দু সমাজত, সেয়া কিন্তু সংস্কাৰ হৈ আহিলে। বিধৱাসকলক সাংঘাতিক ধৰণৰ নিৰ্যাতন চলোৱা হৈছিল, কিন্তু সেই বিধৱা বিবাহৰ প্ৰচলন কৰা হ'ল, স্ত্ৰী শিক্ষাৰ প্ৰচলন কৰা হ'ল। মই বহু মুছলমান প্ৰগতিশীল মুছলমান আছে, কিন্তু বহু জেগাত তেওঁলোক অশিক্ষিত কাৰণেও বা কৃষিভিত্তিক কৰ্মকাণ্ডত তেওঁলোক বেছি জড়িত হৈ থকাৰ কাৰণেও মানে বা অতি ধাৰ্মিক তেওঁলোকে, যেনেকৈ হিন্দুত্ব আপোনাৰ হিন্দুত্ববাদী মৌলবাদ আছে, ঠিক তেনেকৈ মুছলিম মৌলবাদো আছে। আমি সেই মুছলিম মৌলবাদক আমি বেয়া পাওঁ। অসমত আছে, অসমৰ জলবায়ু গ্ৰহণ কৰিছে, অসমীয়া সংস্কৃতি আপোনালোকে লওক, আপোনালোকে আৰবীয় সংস্কৃতি ল'বলৈ দৰকাৰ নাই। আমি প্ৰত্যেকেই জানো যে আপোনালোকৰো আল্লাহ এজন সৰ্বশক্তিমান, আপোনালোকৰ আৰাধ্য দেৱতা। গতিকে আপোনালোকে যাকেই আৰাধ্য দেৱতা নামানক, সেয়া আপোনালোকৰ নিজৰ কথা, কিন্তু আপোনালোকে অসমীয়া সংস্কৃতিক সমীহ কৰিবলৈ আপোনালোকে শিকক, তেতিয়া আপোনালোকক কোনেও আঙুলি থোৱাব নোৱাৰে। আপোনালোকে অসমীয়া ভাষালৈ আপোনালোকৰ যথেষ্ট অৱদান আছে, অসমৰ অৰ্থনীতিলৈ আপোনালোকৰ যথেষ্ট অৱদান আছে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত আপোনালোকৰ যথেষ্ট অৱদান আছে। গতিকে মুছলমান হ'লেই যে ভুল হ'ব নোৱাৰে, মুছলমান হ'লে সেই কথা প্ৰমাণ কৰি দেখুওৱাৰ সময় আহি পৰিছে। আপোনালোকে পিছ হুহুকি নাথাকিব যে বিজেপিয়ে এনেকৈ দম দিছে, বিজেপিয়ে এনেকুৱা কৰিব বুলি আমি পিছ হুহুকি আহি থাকিম, সেইটো কথা নহয়। সত্যৰ সদায় জয়। আপোনালোকে যদি এইখন দেশৰ বাবে আপোনালোকে কাম কৰিছে, আপোনালোকে যদি ভুল নাই কৰা, আৰু আপোনালোকৰ সমাজত বহুত ড্ৰাগছৰ কাৰবাৰ চলি থাকে, যিখিনি বেয়া কাম চলি থাকে, সেইখিনিক আপোনালোকে উৎখাত কৰক। দেখিব তেতিয়া আপোনালোকক কোনো আঙুলি থোৱাব নোৱাৰে। কোনো সমাজ বেয়া নহয়, না হিন্দু সমাজ বেয়া, না মুছলমান সমাজ বেয়া, কোনো কেতিয়াও বেয়া হ'ব নোৱাৰে। আজি বিজেপিয়ে এইবোৰ প্ৰপগাণ্ডা উলিয়াই আছে, সেইবোৰ তেওঁলোকে ডিভাইড কৰিব বিচাৰিছে। ডিভাইড এণ্ড ৰুল যেনেকৈ ব্ৰিটিছে কৰিছিল, তেওঁলোকক ডিভাইড কৰি দেশৰ শাসন ব্যৱস্থা তেওঁলোকে ল'বলৈ চেষ্টা কৰিছে। কিন্তু সেই কথাটো কেতিয়াও নহয় যে মুছলিমসকল আমাৰ কাৰণে বেয়া, বিহাৰীসকল আমাৰ কাৰণে ভাল, মাৰোৱাৰীসকল আমাৰ কাৰণে ভাল, সেইটো নহয়। আমাৰ কাৰণে যদি বিহাৰী আৰু মাৰোৱাৰী ভাল, তেতিয়াহ'লে আমাৰ কাৰণে মুছলিমসকলো ভাল। আমি সকলো মানুহ, আমি আচলতে মানৱতাবাদৰ ওপৰত আমি কাম কৰিব লাগে, আমি মানৱতাবাদৰ ওপৰত গুৰুত্ব দিব লাগে। কিন্তু এই থাৰ্ড ক্লাছ ৰাজনীতিয়ে আচলতে মানুহক আজি ধৰ্ম, জাতি চবফালে আমাক বিভেদ কৰি দিছে। কিন্তু সবাৰো ওপৰত যদি আমি চাওঁ, তেতিয়াহ'লে কিন্তু আমি মানুহ, কাটিলে সকলোৰে গাৰ তেজ কিন্তু ৰঙাই ওলাব। কিন্তু এইবিলাকৰ পৰা আঁতৰাই আমাক হিন্দু, মুছলমান, মিয়া, গৰীয়া, মৰিয়া, আপোনাৰ বিহাৰী, এইবিলাক কথালৈ আমাক লৈ গৈ আছেগৈ। খালি আমাৰ এটা কথাই ক্ষোভ থাকে যে অসমত তোমালোকে আছা, ব্যৱসায় বাণিজ্য কৰিছা, কৰা। সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰত্যেক ৰাজ্যত গৈ ব্যৱসায় বাণিজ্য কৰিব পাৰে, চাকৰি কৰিব পাৰে, বসবাস কৰিব পাৰে, তাত আমাৰ আপত্তি নাই। কিন্তু আমাৰ নিজ ৰাজ্যবিলাকত আহি আমাৰ ওপৰত বৰ্মতা দেখালে আমি কেতিয়াও সহ্য নকৰিম। কাৰণ আমাৰ মানুহে গৈ বিহাৰত এনেকুৱা অসভ্যালি কেতিয়াও নকৰে, আমাৰ মানুহে ৰাজস্থানত গৈ এনেকুৱা অসভ্যালি কেতিয়াও নকৰে। গতিকে আমাৰ অসমত আহি আমাৰ লগত এনেকুৱা ধৰণৰ অসভ্যালি কৰাও আমি কেতিয়াও মানি নল'ম। আজি আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ বিভিন্ন ভাষ্য জিতেন্দ্ৰ চালৰ ওপৰতো, নাজানো তেখেতৰ কিবা এজেণ্ডা থাকিবও পাৰে, নোৱাৰে, আমি নাজানো। কিন্তু আমি যিখিনি দেখিছোঁ যে আমি আমাৰো মন আমাৰ উঠলি থাকে যে আমাৰ ল'ৰা ছোৱালীবিলাকে কৰ্ম কৰিবলৈ আগবাঢ়ি অহা নাই। ইয়াত গোটেই বহিৰাগত মানুহে আচলতে গোটেই গুৱাহাটীক
কেপচাৰ কৰিছে। যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে অলা উবাৰবিলাক চব মুছলমানৰ, ঠিক আমি যদি চাবলৈ যাওঁ ফুচকা বেপাৰীৰ পৰা ধৰি বাকী বেপাৰীৰ পৰা ধৰি বাকী সকলো দেখোন আপোনাৰ হিন্দীভাষী লোকে গোটেইখিনি কব্জা কৰিছে। আজি অসমৰ নগৰ অঞ্চলৰ সকলো মূল্যৱান মাটি বাৰী চবটো হিন্দীভাষীৰ হাতলৈ গ'ল। তেতিয়াহ'লে সেই কথাখিনি কি আমাৰ গাত নালাগে নেকি? আজি মুছলমানে যদি ভূমি আগ্ৰাসন কৰিছে, কিন্তু এই হিন্দীভাষীয়েও কিন্তু আমাৰ অসমৰ ভূমিত যথেষ্ট আগ্ৰাসন কৰিছে। আৰু এই ক্ষেত্ৰত আমি সকলো সজাগ হ'ব লাগিব। আমি কেৱল মুছলমানক দেখি থাকিলে নহ'ব, আমি এই হিন্দীভাষী লোককো এই হিন্দীভাষী লোকসকলৰ আমি আগ্ৰাসন আমি ৰোধ কৰিব লাগিব। আজি জনজাতীয় লোকসকলৰ মাটি বাৰীবোৰ কাঢ়ি কাঢ়ি লৈ তেওঁলোকে পুঁজিপতিক অৰ্পণ কৰিছে, আৰু তাৰ বিপৰীতে নগৰাঞ্চলৰ মূল্যৱান ভূমিবোৰ কিন্তু হিন্দীভাষী মাৰোৱাৰী বিহাৰী বেংগলী এইসকল লোকৰ হাতলৈ গুচি গৈছে। আজি খিলঞ্জীয়া মানুহৰ হাতত কিমান আছে? আজি এই চৰকাৰখনে খিলঞ্জীয়া যুৱকবিলাকক মদ ভাং ড্ৰাগছ খুৱাই অধপতনে যোৱাইছে। এই কথাখিনি আজি খুলি কৈছোঁ, আৰু প্ৰত্যেকেই খুলি ক'বলৈ চেষ্টা কৰক। এই ৰাতিকাল কৈছোঁ, মিছা কথা নকওঁ। ৰাজনীতি বাদ দিয়ক, আমি প্ৰথমতে আমি নিজৰ কথাও ভাবিব লাগিব। তেওঁলোকে যেতিয়া অসমীয়া জাতীয়তাবাদ কৰিব, অসম আন্দোলন কৰিব, তেতিয়া তেওঁলোক শুদ্ধ। আৰু আমি যদি অসমীয়া জাতীয়তাবাদৰ কথা কওঁ তেতিয়াহ'লে আমি ভুল। সেয়া কি তেওঁলোকে আমাক শিকাব নেকি? কোন ভুল, কোন শুদ্ধ, কোন অসমীয়া, কোন বিহাৰী, সেয়া কি তেওঁলোকে চাৰ্টিফিকেট দিব নেকি? হিমন্ত বিশ্বই চাৰ্টিফিকেট দিব বিজয় গুপ্তা অসমীয়া? হিমন্ত বিশ্বই ক'লে আমি মানি ল'ম নে বিজয় গুপ্তা অসমীয়া হয় নে নহয়? বিজয় গুপ্তাৰ কথাই প্ৰমাণ কৰে বিজয় গুপ্তা অসমীয়া হয় নে নহয়। অসমীয়াৰ সংজ্ঞা আছে। আজি ৰাজনীতিৰ পাকচক্ৰত পৰি অসমীয়া খিলঞ্জীয়াক আচলতে শেষ কৰি দিয়া হৈছে। 6 জনগোষ্ঠীক জনজাতিকৰণ কিয় দিব নোৱাৰিলে? আজি অসমীয়াক সুৰক্ষা কৱচ কিয় দিব নোৱাৰিলে? ইমান শক্তিশালী তেওঁলোক, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ। এফালে যদি বিশ্বগুৰু আছে, এফালে কিন্তু হিমন্ত বিশ্ব শৰ্মা আছে, সৰ্বশক্তিমান, কিন্তু তেওঁলোকে অসমীয়াক সুৰক্ষা দিব পৰা নাই। এইবোৰ আচলতে আমাৰ মনত থকা ক্ষোভ। আমি কৈছোঁ প্ৰত্যেকতে বেয়া থাকে। হিন্দু সমাজতো বেয়া আছে, অপৰাধী আছে, মুছলমান সমাজতো বেয়া আছে, অপৰাধী আছে। এই অপৰাধীবোৰ নিশেষ কৰাৰ প্ৰথম কাম হৈছে চৰকাৰখনৰ। জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ প্ৰথম দায়িত্ব হৈছে চৰকাৰখনৰ। ভূমি আগ্ৰাসন ৰোধ কৰাৰ প্ৰথম দায়িত্ব হৈছে চৰকাৰখনৰ। বিদেশী বিতৰণ কৰাৰ প্ৰথম দায়িত্ব হৈছে চৰকাৰখনৰ। আৰু সেই কামবোৰ নকৰি পেলাই নিৰ্বাচনৰ কাৰণে পেন ঘেনাই থাকিলে আমি ইয়াক কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে মনলৈ অহা কথাখিনি আপোনালোকৰ আগত ক'লোঁ। লাইভটোত বহুতবাৰ ডিষ্টাৰ্ব হৈছে, আপোনাৰ কানেকশ্যন কাটি গৈছে, তথাপিতো মই ৰখি হ'লেও ক'বলৈ চেষ্টা কৰিছোঁ। আৰু এই কথাখিনিৰ ওপৰত আপোনালোকেও মই ভাবোঁ কথা বতৰা পাতিব, আলোচনা বিলোচনা কৰিব বুলি মই আশা ৰাখিছোঁ। মোৰ এটাই কথা, মই কাকো ভাল আৰু বেয়া ক'বলৈ নাযাওঁ, কিন্তু সৰ্বপ্ৰথম আমি নিজে অসমীয়া খিলঞ্জীয়া সুৰক্ষাৰ কথাৰ ওপৰত আমি বেছি গুৰুত্ব দিম। আৰু তেওঁলোকে যি ডিভাইড এণ্ড ৰুল, তেওঁলোকে পলিচি খটুৱাব বিচাৰিছে, সেই কথাটো আচলতে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু আহি থকা লোকপিয়লত অসমীয়া ভাষাটোৰ ক্ষেত্ৰত কোনে কিমান অসমীয়া ভাষাটো নিজৰ মাতৃভাষা বুলি লিখে, সেয়াও আমি চাই গৈ থাকিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।